মীন ৰাশি প্ৰেম ৰাশি ফল 19 পৰা 31 আগষ্ট 2026। মীন ৰাশিৰ জাতক জাতিকাসকল 19 আগষ্টৰ পৰা 31 আগষ্টৰ মাজত আপোনাৰ প্ৰেম জীৱনত আহিব পাৰে এক ডাঙৰ পৰিৱৰ্তন। যিজন ব্যক্তিৰ পৰা আপুনি এটা বিশেষ কথা শুনিবলৈ অপেক্ষা কৰি আছে, তেওঁৰ পৰাই আহিব পাৰে আচৰিত খবৰ। কিন্তু এই সময়ছোৱাত ভালপোৱা আৰু ভুল বুজাবুজিৰ মাজত মাত্ৰ এটা সৰু সিদ্ধান্তই আপোনাৰ সম্পৰ্কৰ দিশ সলনি কৰিব পাৰে। যিসকলৰ সম্পৰ্কত দূৰত্ব বা অভিমান চলি আছে, তেওঁলোকৰ মাজত পুনৰ যোগাযোগৰ যোগ দেখা যাব পাৰে। আৰু যিসকলৰ প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে আহিব পাৰে সম্পৰ্কত নতুন পৰ্যায়লৈ লৈ যোৱাৰ সুযোগ। কিন্তু 19 পৰা 31 আগষ্টৰ ভিতৰত কোনটো দিন আপোনাৰ প্ৰেমৰ বাবে আটাইতকৈ শক্তিশালী, কোনজন ব্যক্তিয়ে আপোনাক মনে মনে ভাল পাই আছে আৰু কোনটো ভুল কৰিলে আপোনাৰ হাতৰ পৰা এই সুযোগটো ওলাই যাব পাৰে, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰেমৰ বিশেষ সংকেত 19 পৰা 31 আগষ্ট 2026। আটাইতকৈ শক্তিশালী দিন 24 আগষ্ট আৰু 28 আগষ্ট। এই দুটা দিনত প্ৰেমৰ ক্ষেত্ৰত কথা আগবঢ়োৱা, যোগাযোগ কৰা বা নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ বাবে তুলনামূলকভাৱে অনুকূল শক্তি দেখা যায়। বিশেষকৈ 28 আগষ্টত হঠাৎ ফোন, মেছেজ বা কোনো বিশেষ ব্যক্তিৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনাৰ কথা ৰাখিবলৈ ভাষাত ক'ব পাৰি। কোনে কোনে মনে মনে ভাল পাই আছে আপোনাক? আপোনাৰ চিনাকি মহলৰ কোনো ব্যক্তি যেনে বন্ধু, সহকৰ্মী বা নিয়মিত যোগাযোগ থকা কোনোবা আপোনাৰ প্ৰতি আকৰ্ষিত হৈ থাকিব পাৰে। তেওঁৰ হয়তো এতিয়াও নিজৰ অনুভূতি সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হোৱা নাই। সৰু সৰু যত্ন, বাৰে বাৰে যোগাযোগ বা আপোনাৰ খবৰ লোৱাটো তাৰ সংকেত হ'ব পাৰে। এই সময়ছোৱাত কোনটো ভুল একেবাৰে কৰিব নালাগে। অতিৰিক্ত সন্দেহ, খঙত তৎক্ষণাত সিদ্ধান্ত লোৱা আৰু আপুনি পুৰণি কথাক লৈ বাৰে বাৰে তৰ্ক কৰা। বিশেষকৈ আপোনাৰ প্ৰিয় মানুহজনৰ মেছেজৰ উত্তৰ নোপোৱাৰ বাবে ভুল অৰ্থ উলিয়াই দূৰত্ব সৃষ্টি নকৰিব। এই সময়ত অভিমানতকৈ স্পষ্ট কথা বতৰা আপোনাৰ বাবে বেছি উপকাৰী হ'ব। বিশেষ সংকেত 19 পৰা 31 আগষ্টৰ এই সময়ছোৱাত মীন ৰাশিৰ প্ৰেম জীৱনত এটা পুৰণি অনুভূতি পুনৰ জাগি উঠা বা এজন বিশেষ ব্যক্তিৰ সৈতে সম্পৰ্ক গভীৰ হোৱা, এই দুয়োটা থিম গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। এতিয়া আহিছোঁ দাম্পত্য জীৱন। মীন ৰাশিৰ বিবাহিত জাতক জাতিকাসকল 19 পৰা 31 আগষ্ট 2026 এই সময়ছোৱা আপোনাৰ দাম্পত্য জীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। কেতিয়াবা মনত জমা হৈ থকা কথা, অভিমান ওলাই আহিব পাৰে। কিন্তু একে সময়তে সেই অভিমান ভাঙি সম্পৰ্কত নতুনকৈ মৰম আৰু বুজাবুজি ঘূৰি অহাৰ সুযোগো থাকিব। বিশেষকৈ এই সময়ত আপোনাৰ জীৱনসংগীৰ সৈতে কথা বতৰা কেনেধৰণে হৈছে সেইটোৰ সম্পৰ্কৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব। সৰু কথাক ডাঙৰ নকৰাকৈ ইজনে সিজনৰ কথা মন দি শুনিলে এই সময়ছোৱাই আপোনালোকৰ সম্পৰ্কক আৰু শক্তিশালী কৰিব পাৰে। 19 পৰা 22 আগষ্ট পুৰণি অভিমান ওলাই আহিব পাৰে। 19 পৰা 22 আগষ্টলৈকে কিছু দাম্পত্য জীৱনত পুৰণি কথা পুনৰ উঠি অহাৰ সম্ভাৱনা থাকিব পাৰে। জীৱনসংগীৰ কোনো কথা আপোনাৰ মনত বেয়া লাগিব পাৰে অথবা আপোনাৰ কোনো আচৰণে সংগীৰ মনত অভিমান সৃষ্টি কৰিব পাৰে। কিন্তু মনত ৰাখিব, এই সময়ত জিকাটোতকৈ সম্পৰ্কটো বচাই ৰখাটো বেছি গুৰুত্বপূৰ্ণ। আপুনি যদি খঙৰ সময়ত কঠিন কথা কৈ পেলাই পিছত সেই কথাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে উত্তৰ দিয়াৰ আগতে অলপ সময় ৰৈ কথা কোৱাটো ভাল হ'ব। 23 পৰা 25 আগষ্ট মৰম ঘূৰি অহাৰ সময়। 23 পৰা 25 আগষ্টলৈকে দাম্পত্য জীৱনত এটা সুন্দৰ পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। যিসকল দম্পতীৰ মাজত কিছুদিন ধৰি দূৰত্ব, ব্যস্ততা বা অভিমান চলি আছিল, তেওঁলোকৰ মাজত পুনৰ মুকলিকৈ কথা পতাৰ সুযোগ আহিব পাৰে। বিশেষকৈ 24 আগষ্ট আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হিচাপে ধৰা যায়। এই দিনটোত জীৱনসংগীৰ সৈতে মনৰ কথা পাতিলে ভুল বুজাবুজি কমিব পাৰে। আপোনাৰ সংগীয়ে হয়তো মুখেৰে সকলো কথা নক'ব, কিন্তু তেওঁৰ আচৰণত আপোনাৰ প্ৰতি থকা যত্ন প্ৰকাশ পাব পাৰে। 26 পৰা 28 আগষ্ট সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ। 26 পৰা 28 আগষ্টলৈকে দাম্পত্য জীৱনত তুলনামূলকভাৱে ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব পাৰে। এই সময়ত একেলগে কিবা পৰিকল্পনা কৰা, ঘৰৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা অথবা ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাটো ভাল হ'ব পাৰে। 28 আগষ্ট বিশেষভাৱে গুৰুত্বপূৰ্ণ। এই দিনটোত আপোনাৰ মাজত এটা গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, যাৰ ফলত বহুদিনৰ কোনো সমস্যা সমাধানৰ পথ মুকলি হ'ব পাৰে। যদি আপোনাৰ সংগীয়ে কোনো কথালৈ চিন্তিত হৈ আছে, তেন্তে তেওঁৰ উপদেশ দিয়াৰ আগতে তেওঁৰ কথাখিনি শুনিব। কেতিয়াবা সমাধানতকৈ এজন ভাল শ্ৰোতা হোৱাটোই সম্পৰ্কৰ বাবে বেছি মূল্যৱান হয়।
29 পৰা 31 আগষ্ট নতুন অধ্যায়ৰ সংকেত। মাহৰ শেষৰ 3টা দিনত দাম্পত্য জীৱনত নতুন আশা দেখা যাব পাৰে। যিসকল দম্পতীয়ে বহুদিন ধৰি কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'ব পৰা নাই, তেওঁলোকে আলোচনা কৰি আগবাঢ়িব পাৰে। কিছুমান ক্ষেত্ৰত ঘৰ, সন্তান, টকা পইচা পৰিকল্পনা বা ভৱিষ্যত জীৱনক লৈ গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব পাৰে। এই সময়ত ময়েই ঠিক বুলি ভুল, তুমি ভুল এই ভাবি থকাটো পৰিৱৰ্তে আমি দুয়ো মিলি সমস্যাটো কেনেকৈ সমাধান কৰিম, এই মানসিকতাই আপোনাৰ দাম্পত্য জীৱনত বহুত শক্তিশালী কৰিব। মীন ৰাশিয়ে কণ্ঠভুল একেবাৰে কৰিব নালাগে। এই সময়ছোৱাত 3টা কথাৰ বিশেষভাৱে এৰাই চলিব লাগিব। 1 নম্বৰ, অতিৰিক্ত সন্দেহ। জীৱনসংগীৰ ফোন, মেছেজ বা ব্যস্ততাক লৈ প্ৰমাণ নোহোৱাকৈ সন্দেহ কৰিলে সম্পৰ্কত অশান্তি বৃদ্ধি পাব পাৰে। 2 নম্বৰ, পুৰণি ভুল বাৰে বাৰে উলিওৱা। এটা সমস্যা সমাধান কৰাৰ পিছত সেই একেটা কথা পুনৰ বাৰে বাৰে আলোচনা কৰিলে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ, তৃতীয় ব্যক্তিৰ আগত দাম্পত্য সমস্যা প্ৰকাশ কৰা। ঘৰৰ ব্যক্তিগত বিষয় সকলোৰে আগত আলোচনা নকৰাই ভাল। যিমান পাৰি দুয়োজনে বহি শান্তভাৱে সমাধান বিচাৰক। যদি জীৱনসংগীৰ সৈতে ইতিমধ্যে দূৰত্ব আছে, মীন ৰাশিৰ যিসকল জাতক জাতিকাৰ জীৱনসংগীৰ সৈতে বৰ্তমান কিছু দূৰত্ব বা অভিমান চলি আছে, তেওঁলোকৰ বাবে এই সমস্যা পুনৰ যোগাযোগ স্থাপন কৰাৰ সুযোগ আনিব পাৰে। কিন্তু প্ৰথম পদক্ষেপ ল'বলৈ ভয় নকৰিব। এটা সৰু মেছেজ, এটা আন্তৰিক কথা বা তুমি কেনে আছা বুলি সোধাটোই বহুদিনৰ নীৰৱতা ভাঙিব পাৰে। আপোনাৰ লক্ষ্য হ'ব লাগে জয়ী হোৱা নহয়, সম্পৰ্কটো সুস্থ কৰি তোলা। বিশেষ দাম্পত্য পৰামৰ্শ। 19 পৰা 31 আগষ্টৰ ভিতৰত সপ্তাহৰ অন্তত এদিন কিছু সময় কেৱল জীৱনসংগীৰ বাবে ৰাখক। ফোন আঁতৰাই দুয়োজনে শান্ত মনে কথা পাতক। জীৱনসংগীয়ে কৰা সৰু সৰু কাম এটাৰ বাবেও ধন্যবাদ দিয়ক, কাৰণ দাম্পত্য জীৱনত ডাঙৰ উপহাৰতকৈ সৰু সৰু স্বীকৃতি আৰু মৰমৰ কথাই বহু সময়ত সম্পৰ্ক গভীৰ কৰে। আৰু এটা কথা মনত ৰাখিব, আপুনি যদি কিবা কথাত আঘাত পাইছে, নীৰৱ হৈ শাস্তি দিয়াৰ পৰিৱৰ্তে শান্তভাৱে কথা পাতক। এই কথাটোৱে মোৰ মনত বেয়া লাগিছে, সেইটো আমি আলোচনা কৰিব। এই সৰু পৰিৱৰ্তনটোৱে আপোনাৰ দাম্পত্য জীৱনত ডাঙৰ পাৰ্থক্য আনিব পাৰে। শেষৰ বিশেষ সংকেত। মীন ৰাশিৰ বাবে 28 আৰু 24 আগষ্ট দাম্পত্য জীৱনৰ গুৰুত্বপূৰ্ণ দিন হিচাপে ধৰা যায়। এই সময়ত মৰমৰ কথা কোৱা, ভুল বুজাবুজি আঁতৰোৱা আৰু ভৱিষ্যত সম্পৰ্কে আলোচনা কৰাৰ সুযোগ পাব পাৰে। 19 পৰা 31 আগষ্ট 2026 মূলমন্ত্ৰ হ'ল অভিমান কমক, কথা বঢ়াওক আৰু জীৱনসংগীৰ অনুভূতিক সন্মান কৰক। কাৰণ আপোনাৰ সম্পৰ্কত যিটো সমস্যা আজি আছে, সঠিক সময়ত সঠিক কথাৰে সেই সমস্যাটো কাইলৈ এটা নতুন বুজাবুজিৰ আৰম্ভণি হ'ব পাৰে। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকল, 19 পৰা 31 আগষ্ট 2026 আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। বিশেষকৈ 24 আৰু 28 আগষ্ট এই 2টা দিন মনত ৰাখিব। এই সময়ত আপোনাৰ সম্পৰ্কত কোনো বিশেষ কথা বতৰা, মেছেজ বা সিদ্ধান্তই নতুন দিশ মুকলি কৰিব পাৰে। যদি আপোনাৰ জীৱনত কোনো অভিমান, ভুল বুজাবুজি বা দূৰত্ব আছে, তেন্তে মনত ৰাখিব, এটা সৰু আন্তৰিক কথাই কেতিয়াবা বহুদিনৰ দূৰত্ব শেষ কৰিব পাৰে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, তেন্তে লাইক কৰি আপোনাৰ আপনজনৰ সৈতে শ্বেয়াৰ কৰক আৰু মীন ৰাশিৰ নতুন ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিবলৈ নাপাহৰিব। কমেণ্টত লিখক জয় মা লক্ষ্মী। আপোনাৰ জীৱনত সুখ, শান্তি, প্ৰেম আৰু সমৃদ্ধি সদায় থাকক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফলত। ধন্যবাদ।